Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমি অলৰেডি প্ৰিভিয়াছ ভিডিঅ' সেশনত কথা পাতিছিলোঁ যদি আমাক এটা ইকুৱেশ্যন দিয়া থাকে তো সেই ইকুৱেশ্যনক আমি কেইটামান এক্সৰ ডিফাৰেণ্ট ভেলু দি এক্স যোনটো হৈছে আমাৰ এটা ভেৰিয়েবল ডিফাৰেণ্ট ভেলু সেই ভেৰিয়েবলৰ জেগাত আমি ছাবষ্টিটিউট কৰি পেলাই আমি চাইছিলোঁ চেক কৰিছিলোঁ যে সেই ইকুৱেশ্যনটো ট্ৰু হ'ব নে নাই। তো এই কনচেপ্টৰ ওপৰতে আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম আজি সলভ কৰিম আৰু আমি কনচেপ্ট আৰু ভালদৰে ক্লিয়াৰ হৈ যাব আমাৰ ঠিক আছে তেনেহ'লে আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন দিছে চিলেক্ট অল দ্য ইকুৱেশ্যনছ ৱেৰ এক্স ইকুৱেলছ টু 3 ইজ এ সলিউশ্যন তো ইয়াতে আমাক কেইটামান ইকুৱেশ্যন দিছে 5টা ইকুৱেশ্যন দিছে ইন টোটেল আৰু আমাক সুধিছে আমি সেই ইকুৱেশ্যনকেইটাক পিক কৰিব লাগিব যোনটোত আমাৰ এক্স ইকুৱেলছ টু 3 হৈছে সলিউশ্যন বাট আমি যিহেতু ডাইৰেক্টলি চাই পেলাই ক'ব নোৱাৰোঁ আমি কি কৰিব লাগিব এক্সৰ ভেলু ছাবষ্টিটিউট কৰি পেলাই চাব লাগিব আমি প্ৰথমতে এইত আহি যাওঁ এইত আমাৰ যদি আমি লেফ্ট হেণ্ড ছাইডত চাওঁ তেনেহ'লে লেফ্ট হেণ্ড ছাইডত আছে আমাৰ বাওঁফালে আছে এক্স প্লাছ 4 আমি এক্সৰ জেগাত আমি কি কৰিম 3 ছাবষ্টিটিউট কৰি দিম মানে 3 লিখি দিম এক্স মুচি পেলাই 3 কৰি দিম বিকজ এক্স ইকুৱেলছ টু 3 মিনিংটো সেইটোৱে হ'ল এক্সৰ ভেলু 3 হয় ইয়াতে চ' 3 প্লাছ 4 ইকুৱেলছ টু 7 এতিয়া 3 প্লাছ 4টোতো 7 হয় তো তাৰমানে ইয়াৰ কি দিলে আমাক 7 ইকুৱেলছ টু 7 দিলে এইটোতো ট্ৰু হয় তো এই ট্ৰু হৈ গ'ল নেক্সট আমি আহিছোঁ বি লৈ এতিয়া বিত আমি কি কৰিম সোঁফালে যদি চাওঁ আছে আমাৰ x/9 তো আমি কি কৰিম এক্সৰ জেগাত 3 লিখি দিম 3/9 ইকুৱেলছ টু 3 এতিয়া 3 আৰু 9ৰ কমন ফেক্টৰ হৈছে 3 তো তাৰ ইনডাইৰেক্টলি আমি এইটো ক'ব পাৰোঁ নিউমাৰেটৰক যদি আমি 3ৰে ডিভাইড কৰি দিওঁ তো 3 ডিভাইডেড বাই 3 আমাক দিব 1 আৰু ডিনমিনেটৰক 9ক যদি 3ৰে ডিভাইড কৰোঁ এইটোৱে দিব আমাক 3 তো 1/3 ইকুৱেলছ টু 3 পাইছোঁ বাট আমিতো জানো 1/3 আৰু 3টো ইকুৱেল হ'ব নোৱাৰে এইটো যদি ইকুৱেল নহয় এইটোও আনইকুৱেল হ'ব তাৰমানে এইটো আনইকুৱেল হ'ব তো বি আমাৰ ইনকাৰেক্ট হ'ব নেক্সট আমি আহি যাওঁ চি লৈ এতিয়া চিত দি আছে 5 - x ইকুৱেলছ টু 2 তো 5 - x এক্সৰ জেগাত আমি লিখি দিম 3 ইকুৱেলছ টু হৈ গ'ল আমাৰ 2 এতিয়া 5 - 3 মানে হৈছে 2 5ৰ পৰা 3 মাইনাছ কৰিলে 2 পাই যাম আৰু এইফালেতো 2 আছে যিহেতু 2 ইকুৱেলছ টু 2 হয় তাৰমানে চি হৈ যাব আমাৰ কাৰেক্ট অ'কে আৰু এনেও কুৱেশ্যনত আমাক কৈছে চুজ টু আনচাৰ তো আমি অলৰেডি ই আৰু চি পাই গ'লোঁ বাকী ডি আৰু ই এইটো ইনকাৰেক্ট হ'ব তোমালোকে এইটো ভেৰিফাই কৰি ল'ব পাৰিবা তো এনিৱেজ আমি এ আৰু চি ইয়াতে চিলেক্ট কৰি পেলাই চেক কৰি লওঁ অ'কে নেক্সট কুৱেশ্যন what value of k makes 5 minus k plus 12 equals to 16 a true statement তো আমাক ইয়াতে কুৱেশ্যনত সুধিছে ইয়াতে কি ভেলু হ'ব লাগিব ইয়াতে আমাক চাৰিটা ভেলু দিছে 1 2 3 4 কি কোনটো ভেলু ইউজ কৰিলে এই ইকুৱেশ্যনটো ট্ৰু হৈ যাব বা এইটো এটা ট্ৰু ষ্টেটমেণ্ট হৈ যাব তো আমি কি ক'ম আমি প্ৰথমতে k ইকুৱেলছ টু 1 ল'ম আৰু ইয়াতে আমি ছাবষ্টিটিউট কৰি দিম আমি সোঁফালৰ পৰা আৰম্ভ কৰোঁ 5 মাইনাছ k আছে বাট আমি লিখিম 5 - 1 প্লাছ 12 ইকুৱেলছ টু 16 এইটো কি কৰি আছোঁ আমি k ইকুৱেলছ টু 1ৰ কেছত আমি চেক কৰি আছোঁ এতিয়া 5 - 1 হৈ গ'ল আমাৰ 5 - 1 হৈ গ'ল আমাৰ 4 4 প্লাছ 12 ইকুৱেলছ টু 16 তো 4 প্লাছ 12 হৈ যাব আমাৰ 16 চ' 16 ইকুৱেলছ টু 16 এতিয়া যিহেতু 16 ইকুৱেলছ টু 16 এইটো এটা ট্ৰু ষ্টেটমেণ্ট হয় সোঁহাত তাৰমানে আমি ক'ব পাৰিম যে আমাৰ বাওঁফালটো আৰু সোঁফালটো একেবাৰে ইকুৱেল হয় তো আমাৰ এইটো ষ্টেটমেণ্টটো ট্ৰু হয় এইটো ট্ৰু মানে এইটো ট্ৰু আৰু ইনডাইৰেক্টলি আমি কৈ আছোঁ যে k ইকুৱেলছ টু 1 ট্ৰু হ'বই লাগিব আৰু যিহেতু আমাক 1 আনচাৰে ট্ৰু বুলি কৈছে তো এই ইকুৱেশ্যনটো ট্ৰু হ'বৰ কাৰণে আমি কি কৰিব লাগিব k ইকুৱেলছ টু 1 ল'ব লাগিব তো আমি অপশ্যন এ চিলেক্ট কৰি ল'ম আৰু চেক কৰি চাম অ'কে নেক্সট কুৱেশ্যন select all the equations where b equals to 11 is a solution তো same to same process আমি য'ত b আছে তাক কি কৰিম সেইটো জেগাত 11 ৰে আমি ৰিপ্লেচ কৰি দিম তো প্ৰথমৰে আৰম্ভ কৰোঁ চ' 2b আছে বাট b জেগাত আমি লিখিব লাগিব 11 এতিয়া 2 আৰু b মাল্টিপ্লাই হৈছে 2b মানে এইটোৱে হয় তো আমি 2 আৰু 11ক মাল্টিপ্লাই কৰি দিম আৰু চেক কৰি চাম এইটো ৰাইট হেণ্ড ছাইডৰ লগত ইকুৱেল হয় না 2 আৰু 11ক মাল্টিপ্লাই কৰিলে 22 হে দিয়ে চ' 22 আৰু 211টো ইকুৱেল হ'ব নোৱাৰে তো এইটো ইনকাৰেক্ট ইয়াতে কিন্তু এটা বহুত ইণ্টাৰেষ্টিং বস্তু দিছে ইয়াতে এই ব্ৰেকেটটো যদি আমি ইউজ নকৰিলোহেঁতেন এই ব্ৰেকেটটো ইউজ নকৰিলে এক্সেক্টলি 211 লাগিলেহেঁতেন সেইকাৰণে ইয়াতে 211 দিছে এইটো আমাক খেলি মেলি কৰাবৰ কাৰণে দিছে বাট এইটো সদায় মনত ৰাখিব লাগিব 2b যদি কয় 2b মানে একচুৱেলি হৈছে 2 মাল্টিপ্লাইড টু b ঠিক আছে এইটো আমি এনেকৈ শ্বৰ্ট ফৰ্মত লিখোঁ 2b বুলি কয় বাট একচুৱেলি 2 আৰু b মাল্টিপ্লাই হৈছে সেইকাৰণে মই 2 × 11 লিখিব লাগিব 2 × 11 আৰু 211 এইটোতো বহুত বেলেগ বস্তু হৈছে তো সেইকাৰণে এইটো এইটো হ'ব নোৱাৰে এতিয়া বিত আহি যাওঁ বিৰ জেগাত আমি দিম 11 11 প্লাছ 18 ইকুৱেলছ টু 7 আমি ভেৰিফাই কৰিলোঁ এতিয়া 11ৰ লগত 18 যদি এড কৰোঁ এইটো আমাক কি দিব 29 হে দিব চ' 29 ইকুৱেলছ টু 7 হয় জানো এইটো আনইকুৱেল হয় এইটো আনইকুৱেল হয় তো বি হৈ গ'ল আমাৰ আনট্ৰু
নেক্সট আমি আহি যাওঁ অপশ্যন চি লৈ 77 ইকুৱেলছ টু কেয়াৰফুল 7b তাৰমানে 7 ইনটু বি বি হৈছে আমাৰ 11 তো এইটো হৈ যাব আমাৰ 77 ইকুৱেলছ টু 7 ইনটু 11 কিমান হৈ যায় 77 তো তাৰমানে আমাৰ ইয়াতে এইটো ট্ৰু আহি আছে যিহেতু এইটো ট্ৰু আহিছে অপশ্যন চি ট্ৰু হৈ যাব নেক্সট আমি আহি যাওঁ অপশ্যন ডি লৈ 9 ইকুৱেলছ টু বি মাইনাছ 2 বি হৈছে আমাৰ 11 মাইনাছ 2 আমি ভেৰিফাই কৰিব লাগিব লেফ্ট হেণ্ড ছাইডততো আমাৰ 9 আছে এইটো একো নকৰোঁ 11ৰ পৰা যদি 2 মাইনাছ কৰোঁ আমি কি পাম 9 পাম তো 9 ইকুৱেলছ টু ট্ৰু এইটো এটা ট্ৰু ষ্টেটমেণ্ট তাৰমানে এইটো ট্ৰু হয় এইটো ট্ৰু হয় তাৰমানে চি আৰু ডি আমাৰ ট্ৰু হৈ যাব ইটো চেক কৰি চাব পাৰে ইটোতো ট্ৰু হ'বই নোৱাৰে এইটো ফল্ছ হ'ব বিকজ 11 আছে ইকুৱেলছ টু 33 ডিভাইডেড বাই বি বি আছে আমাৰ 11 তো এইফালে আমি লেফ্ট হেণ্ড ছাইডত দি আছে 11 ৰাইট হেণ্ড ছাইডত 33ক যদি আমি 11এৰে ডিভাইড কৰোঁ আমি পাই যাম 3 এতিয়া 11টোতো নট ইকুৱেলছ টু 3 হয় তো তাৰমানে এই ষ্টেটমেণ্টটো ফল্ছ হয় এনিৱেজ আমাক দুটা অপশ্যন ইয়াতে চিলেক্ট কৰিব দিছে আমি অলৰেডি চি আৰু ডিটো পাই থৈছোঁ ট্ৰু বুলি কয় তো 11টো নেচালোঁ অপশ্যন ইটো নেচালোঁ হ'লেতেন তো ইয়াতে আমাৰ চি এণ্ড ডি হৈ যাব ট্ৰু আনচাৰ অ'কে নেক্সট কুৱেশ্যন what value of w makes 14 equals to 11 plus w by 8 into 6 is a true statement তো ইয়াতে আমাক w ভ্যালুটো ওলাব দিছে এটাই হয় তো আমি প্ৰথমতে ৰিৰাইট আমি অলপ ভালকৈ লিখি লওঁ এইটো হৈছে 14 লেফ্ট হেণ্ড ছাইডত ইকুৱেলছ টু the 11 plus w by 8 the whole multiplied to 6 এইটো multiplied to 6 আছে এতিয়া আমি w equals to 1 লৈ লওঁ তো 14 equals to 11 plus 1 by 8 into 6 এইটো হৈ যাব 11 plus এতিয়া 6 আৰু 8 দুইটাৰ কমন ফেক্টৰ হৈছে 2 তো এইটো 2 3 is 6 2 4 is 8 তাৰমানে আমি পালো 3/4 এতিয়া যদি এইটো আমি সলভ কৰোঁ তো এইটোৱে আমাক কি দিব 11 into 4 দিলে 44 44 plus 3 আমাক দিলে 47 47/4 হে পালো তো অবভিয়াছলি আমি কি এইটোতো 14 ৰ ইকুৱেল নহল নাই 14 ইকুৱেল নোহোৱাৰ কাৰণে আমি এইটো ৰিজেক্ট কৰি দিম এইটোক ওকে এতিয়া আমি এটা কাম কৰোঁ এইটো আমি গুচাই দিওঁ এইটো আমি এইখিনি গুচাই দিওঁ এতিয়া আমি আহি যাওঁ নেক্সট অপশ্যনটোলৈ যোনটো হৈছে অপশ্যন বি w equals to 4 তো w equals to আমি লৈ লওঁ 4 w equals to 4 হলে আমাৰ কি হ'ব 14 equals to 11 plus 4 by 8 multiplied to 6 গোটেইটো 4 by 8 multiplied to 6 okay 11 plus এতিয়া 4 1 is 4 4 2 is 8 ঠিক আছে তো আমি পালো হাফ 4 by 8 কওঁ বা 1 by 2 কওঁ একেই কথা মাল্টিপ্লাই টু 6 হৈ আছে এইটো এটা সেম এতিয়া 6 ৰ হাফ লৈ আছো 6 ৰ হাফ কিমান হয় 3 হয় সো 11 plus 3 এটা 11 plus 3 টো হৈ গ'ল আমাৰ 14 আৰু আমাৰ অলৰেডি লেফ্ট হেণ্ড সাইডত কি আছে 14 আছে 14 ইকুৱেলছ টু 14 তো তাৰ মানে আমাৰ অপশ্যন বি এ ট্ৰু হৈ যাব যেটো ওৱান আনসাৰ কৈছে সি আৰু ডি আমি চেক নকৰো ডাইৰেক্ট বি টো সিলেক্ট কৰি আমি ভেৰিফাই কৰি লম ওকে নেক্সট কোৱেশ্চন select all the equations where z equals to 5 is a solution তো আমি ইয়াতে choose 3 answer দিছে আমাৰ এবাৰ তিনটা ট্ৰু হ'ব তো আমি এটা কাম কৰো গুটেখিনিকে সিলেক্ট কৰি লওঁ 1 by 1 চেক কৰি লওঁ ভেৰিফাই কৰি লওঁ 8 equals to 5 plus 3 কি কৰিলো simply z ৰ জায়গাত আমি 5 ৰিপ্লেস কৰিলো তো এটো কি দিব এটো দিব 8 equals to 5 plus 3 8 হয় ট্ৰু হয় এটো যদি ট্ৰু হয় 8 ট্ৰু হৈ গ'ল নেক্সট এটা b আহি যা b আছে আমাৰ z - 1 তো আমি কি কৰিম 5 - 1 equals to 6 এটা 5 - 1 হৈ গ'ল 4 4 equals to 6 এটোটো হবই নোৱাৰে 4 কেনেকৈ 6 ৰ ইকুৱেল হ'ব এটো যদি ট্ৰু ফলছ হয় এটো ফলছ হয় তেনেহলে এটো ফলছ হৈ যাব তো b আমি ৰিজেক্ট কৰি দিম এবাৰ আহি যাওঁ c লৈ c আছে 20 equals to 40 divided by z আছে আমাৰ 5 এটা 40 ক যদি আমি 5 এৰে ডিভাইড কৰো লেফ্ট হেণ্ড সাইডত তো 20 থাকিল 40 ক যদি আমি 5 এৰে ডিভাইড কৰো অন দা ৰাইট হেণ্ড সাইড তো আমি পাই যাম 8 এটা 20 টু 8 ৰ ইকুৱেল নহয় তো তাৰ মানে এটো ইনকাৰেক্ট দেন b and c দুটাই ফলছ হৈ গ'ল 3 আনসাৰ কৈছে এটো হৈ গ'ল তো obviously d and e ট্ৰু হ'বই হ'ব বাট ষ্টিল আমি ভেৰিফাই কৰিলাম সো 12z আছে 12z মানে কি 12 into z এটা z ৰ জায়গাত আমি লিখিলো 5 তো 12 into 5 equals to 60 12 into 5 কিমান হয় 60 হয় 60 equals to 60 হৈ গ'ল ট্ৰু d ট্ৰু হয় e টু ট্ৰু হ'বই হ'ব তথাপি চাইলো আমি 12 plus z হৈছে আমাৰ 5 equals to 17 এটা 12 plus 5 হৈ যায় আমাৰ 17 তো 17 equals to 17 ট্ৰু তো এতিয়া আমি কি কৰিম অপশ্যন a d e এই তিনটাক আমি সিলেক্ট কৰি লম a D and E. 18 হৈ যাব আমাৰ correct answer. Okay, next question.
what value of j makes 5 plus 3 whole multiplied to j equals to 48 a true statement. So amak dise 5 plus 3 whole multiplied to j equals to 48. Iti amak yate choose koribo je j kuntu value true hobo. But ami eta kaam koribo parim, etu simplify kori lobo parim. Right? Ami olop simplify koribo. 5 plus 3 hoja amar ki 8. So 8 into j equals to 48. Iti olop simple hoy jabo kaam koribole karone. J equals to 3 lo. So j equals to jodi 3 lo, তেনেহলে আমি কি কৰিব লাগিব 8 j আছে তামানে কি 8 into j বা 8 into 3 কৰিব লাগিব 8 into 3 equals to 48 এটা 8 3 is 24 হে হয় 48 তো নহয় তো আমি পাইছো 24 equals to 48 এটো ইনকারেক্ট তামানে এটো ইনকারেক্ট তো এই আমি রিজেক্ট কৰি দিম নেক্সট ইতি আমি আহি যাও j equals to 4 হলে তো তামানে j equals to 4 যদি লও তেনেহলে আমাৰ আহি যাব 8 into j জায়গাত আমি ৰাখিলো 4 equals to 48. So it equal 8 4 is a 32. 32 equals to 48. False. 2 false equal. Next j equals to 5. So I 8 into j. J jagat ame likhilu 5. 8 into 5 equals to 48. It 8 5 is a ki hai 40 hai. 40 equals to 48. It to false. তাৰ মানে এটো ফলস হৈ গল তো এটাই বাছি গল ডি তো এটো হৈ যাব লাগে ট্ৰু তথাপি আমি ভেৰিফাই কৰিলো তো 8 into আমি কি কৰিম 6 পুট কৰিম 8 into 6 equals to 48 এটা আমি জানো 8 6 is 48 হয় তো 48 equals to 48 yes true statement তো ডি এ হৈ যাব আমাৰ ইয়াতে correct answer okay final question select all the equations where c equals to 9 is a solution ঠিক আছে তো 4 minus c জায়গাত আছে আমাৰ 9 equals to 5 এতিয়া 4 ৰ পৰা আমি কিন্তু 9 মাইনাস কৰি আছো তো আমি কি কৰিম মাইনাস কেনেকা কৰে নরমালি যেনেকা আমি 9 minus 4 কৰো তেনেকা লিখিম 9 minus 4 কৰিলে আমাৰ আনসাৰ হে 5 বাট আমি চাব লাগিব কোনটো ডাঙৰ নম্বৰ হয় 9 টো হৈছে ডাঙৰ নম্বৰ তাৰ ফ্ৰন্টত কি সিম্বল আছে মাইনাস সিম্বল আছে তো এটো হৈ যাব -5 তো -5 equals to 5 এটো তো মিছা কথা এটো ফলস হয় তো এটো ফলস হয় এ ইনকারেক্ট B লাহি যাও B আছে আমাৰ 20 equals to 14 plus C তো আমি কি কৰিম 14 ৰ লগত 9 এড কৰি দিম তো আমি পাম 20 equals to so 14 plus 9 কিমান হৈ যাব 23 হৈ যাব 20 আৰু 23 টো আনইকুয়াল হয় তাৰ মানে এটো ফলস B আনট্ৰু হৈ গল নেক্সট আহি যাও C লৈ 15 equals to C minus 6 ইতি আছে 9 minus 6 তাৰ মানে আমি পাইছো 15 equals to এতিয়া right hand side of 9 minus 6 হৈছে 3 এটো তো আনট্ৰু হয় 15 কেনেকৈ 3 ইকুৱেল হ'ব তো তাৰ মানে এইটো ভুল তো এটা যেহেতু আমাক চুজ টু আনসাৰ কৈছে ডি এন ই এই দুটাই হ'ব লাগিব তথাপি আমি ভেৰিফাই কৰিলো c/3 আছে তো এইটো হ'ল আমাৰ 9/3 equals to 3 ওকে এটা লেফট হ্যান্ড সাইডৰ 9 ক আমি 3 ৰে ডিভাইড কৰিছো 9 ক 3 ৰে ডিভাইড কৰিলে তো আমি 3 এ পাম 3 equals to 3 ট্ৰু হৈ গল এন্ড দেন আমি যদি অপচন ই চাও অপচন ই আছে 36 equals to 4c 4 into c এটা c কি হয় 9 c to কৈ আছে c equals to 9 এটা 4 9 যে কিমান হয় 36 হয় তো তাৰ মানে 36 equals to 36 পাই গলো সেই কাৰণে আমাৰ ই অপচনটো ট্ৰু হৈ যাব তো আমি কি কৰিম ডি এন ই সিলেক্ট কৰি আমি ভেৰিফাই কৰিলাম তো এইটো আছিল আমাৰ আজিৰ সেশনটো যত আমি কি কৰিলো টেস্টিং সলিউশনস টু ইকুৱেশন আমাক কেটামান ইকুৱেশন দিয়া আছিল আৰু আমাক ভেৰিফাই কৰিব দিছিল যে কেটামান অপচন দিয়া থাকিব হেই ভেৰিয়েবলৰ যিবোৰ ভ্যালু আছে ডিফাৰেন্ট ভ্যালুজ আমি সাবস্টিটিউট কৰি প্লে মানে হেই ভেৰিয়েবলৰ জায়গাত আমি যোনটো আমাক দিয়া গৈছিল ডিফাৰেন্ট অপচনস হেকিটাৰ ভ্যালু আমি পুট কৰি প্লে আমি ভেৰিফাই কৰি চালো কোনটো ট্ৰু হয় আৰু তেনেকাকৈ আমি সলিউশন কাৰেক্ট হয় নে নহয় হেতু আমি টেস্টিং কৰিলো তো এইটো আছিল আমাৰ আজিৰ সেশনটো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ